আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। ভাইজানসকল চাওক, আমি যি কওঁ বাঙালৰ মাথা, মাৰোৱালীৰ খাতা আৰু অসমীয়াৰ কথা বুলি এই কিছুমান ডাইলগত কয় নহয়। এইটো কথা চাওক, মানে বস্তু হ'ল কি, এইখিনি হাতৰ পৰা এইখিনিত বস্তুৰ পৰা এইখিনিত ইয়াৰ পৰাই তালৈ সেই ঘাটলৈ, এই ঘাটৰ পৰা সেই ঘাটলৈ যদি দলং বনাব লাগে, চাইকেল যাওয়া, গাড়ী যাওয়া মানুহ আৰামত বুলি যাব লাগে, তেনেহ'লে কমচে কম একেবাৰে ফেলে দিলেও 20-30ডাল বাঁহ লাগিব, 30ডাল বাঁহ লাগিব। 100কে হ'লেও 3000। তাৰপিছত আৰু মানুহখিনি বুবা লাগিল, চাহ পানী খাব লাগিল গোটেইখিনি গাঁৱৰ মানুহ, তো মোটামুটি 5000 টকা খৰচা ধৰ আৰু। তো 5000 টকাৰ খৰচাৰ জেগাত 500 টকাতে হোৱা কৰিছে। তো সেইকাৰণে কৈছে বাঙালৰ মাথা, মাৰোৱালীৰ খাতা। এতিয়া ইয়াতে ভৰি দি এতে ধৰ, এতে ভৰি দি এতে ধৰ আৰু বিন্দাছ যা। इसलिए कहा है भाई, বাঙালৰ মাথা আৰু মাৰোৱালীৰ খাতা। বুজি পাইছা ভাইহঁত? কেইটকা খৰচা গৈছে এতিয়া? 5000ৰ কাম 500 টকাত হোৱা কৰিছে। মই কিন্তু একচুৱেলি ভিডিঅ' বনোৱা বাদে দিছোঁ, কিন্তু আজি আৰু দিবা লগাত বাধ্যত পৰি মানে দি দিলোঁ আপোনালোকক। শুনিব আৰু কমেণ্ট কৰিব আৰু কৈ দিব কেনেকুৱা লাগিছে। হয়তোবা আমি অসমীয়া মানুহ হ'লে বা আমাৰ জামবাৰী আঞ্চলিকৰ ছয়গাঁও কোম্পাই মানে মানুহ হ'লে কি কৰিলোঁ হয়, গোটেই গাঁৱৰ মানুহে 50 টকা 100 টকা কৰি উঠি ধৰি কৰি এখন এইখিনিহেঁত জেগা এখন দলং বনাই দিলোঁ হয়। কিন্তু আজি বাঙালীৰ মাথা কাৰণে দিয়া নাই, কাৰণ অলপ টাইম, বৰ বেছি 2 মাহ 1 মাহৰ কাৰণে, 2 মাহ 1 মাহৰ কাৰণে দলংখন দিয়া নাই। কাৰণ দিলে এনেও ভানিয়ে যাব, এইফালে ট্ৰেক্টৰ যাব, কিবা যাব। আৰু মেটেকাও চাওক, পাটাৰ খেতিও চাওক। এইখিনিত আমাৰ জন্মভূমি আছিলে, এইখনৰ নাম হ'ল আলিকাষ। আমি ইয়াতে আছিলোঁ আগতে, আমাৰ জন্ম হৈছে ইয়াতে। আমাৰ জন্মস্থানত আহিছোঁ, আপোনালোকে চাওক, জন্মৰ জেগা, জন্মস্থান হয় আমাৰ। তো আমি বৰ্তমান জামবাৰীত গৈছোঁ উঠি, ইয়াৰ পৰা মোটামুটি কিমান কিলোমিটাৰ হ'ব গম নাপাওঁ দিয়ক আৰু। 10-15 মান হ'ব, 10-15 কিলোমিটাৰ। এই হ'লে পাতা, একদম দূৰ দূৰণিলৈ পাতা খেত, দূৰ দূৰণিলৈ একদম। মোবাইল ইয়াৰ পৰা দাঙি দিছোঁ, একেবাৰে গোটাই পাতা। যিমান দূৰলৈকে মোবাইল পাৱাৰ গৈছে সিমান দূৰলৈকে পাতা। এবেগো পাতা, মাকৈ, অকল খেতি, অনলি খেতি কৰিছে। তো আপোনালোকে চাওক আৰু মোক ক'ব, কমেণ্ট কৰিব ধুনীয়াকৈ।